কলগাছিয়াৰ লাচাংগাত হৃদয় বিদাৰক ঘটনা চিপলোৱাৰ অৱস্থাত উদ্ধাৰ এগৰাকী নৱবিবাহিতা বোৱাৰী সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগতে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ পিতৃ মাতৃ ঘৰত নথকা অৱস্থাত ৰান্ধনী ঘৰত চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল যুৱতীগৰাকী কিহৰ বাবে যুৱতীগৰাকীয়ে জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাছি ল'লে সেয়া বৰ্তমানৰ ৰহস্যৰ আৱৰ্তন ঘটনাস্থলীত কলগাছিয়া আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে জনাইছোঁ যে শৰীৰৰ পৰা দেহৰ পৰা মাহ হালধিৰ গোন্ধ মাৰ যোৱাই নাই তেনে সময়ছোৱাতে অতি কৰুণ ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ লাচাংগাত হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে ৰান্ধনী কোঠাত উদ্ধাৰ হৈছে চিপলোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ আমি মহিলাগৰাকীৰ স্থিৰ চিত্ৰ সোঁফালৰ উইণ্ডত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল এগৰাকী যুৱতী আৰু তাৰ পাছত বিগত এটা মাহে কি এনে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল যে এটা মাহতে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন ইতিমধ্যে কন্যাক বা পৰিয়ালৰ সেই যুৱতীগৰাকীক চিপলোৱা অৱস্থাত উদ্ধাৰ কৰি কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ তথা পৰিয়াল আমাৰ হাতত কিছু মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত মই জনামতে ছোৱালীজন মেট্ৰিক পাছ কৰাৰ পিছত বেলেগ এজন ল'ৰাৰ লগত সম্পৰ্ক আছে মা দেউতাকে নিদিয়ে আৰু ল'ৰাজনৰ বয়সটো কম আছিল মানে সম্পূৰ্ণ বয়স হোৱা নাই ল'ৰাটো মা দেউতাকে এক দেওপুৰা বা হাইদাৰ তাতে বিয়া দিছিল একমাত্ৰ বেলেগ ঠাইত দিছে ভালপোৱাৰ ঠাইত দিয়া নাই ল'ৰাজনৰ বয়স কম আছিল ল'ৰাজনৰ বয়স কম আছিল ইয়াতে কণ্টেক্ট কৰি থৈ দিছে কিন্তু বিয়া হোৱা নাই বিয়া হোৱাৰ পিছত এই যে দেওপুৰা যে বিয়া হ'ল হালদা পথাৰ তাৰ পৰা দুইবাৰমান গৈছিল তাৰপিছত আৰু যোৱা নাই আৰু তাৰ পৰা এই ছোৱালীজনীক ল'বলৈ আহিছে ছোৱালীজনে স্পষ্ট কৈ দিছে মই আৰু স্বামীৰ ঘৰত নাযাওঁ এসপ্তাহ একদম ডাইৰেক্ট কৈ দিছে স্বামীৰ ঘৰত নাযাওঁ সেই ঘৰৰ পৰা মানুহ আহি একে জবৰদস্তি কৰা নাই তাৰপিছত এই ঘৰত আছে আজি যে মৃত্যু হ'ল পিতৃ ঘৰত আছে পিতৃ ঘৰত আছে আজি যে যোৱা শনিবাৰে তাৰ পিতৃটো তাৰ ঘৰত এই স্বামীৰ ঘৰত মটৰচাইকেল থৈ গুচি গৈছে আজিলৈকে কোনো খবৰ নাই আজি যিটো শুনিলোঁ তাৰ ছোৱালীৰ পিতৃয়ে গুচি গৈছে ঘৰৰ পৰা আৰু আজি যে তাৰ ঘৰত নিজৰ সৰু ভাইটি আছে আৰু তাই আছে তাৰ মাকজনী বিলপাৰা গাঁৱত ধান শুকাবলৈ গৈছে কিন্তু অনুমান হয় আচৰৰ পিছত আজি 4টা বজাত পিছত এনেকুৱা চিপ বুলি লোৱা বুলি গম পালোঁ আমি খবৰটো পালোঁ মগৰিবৰ আগে এইখিনি আচল এতিয়া আমি তদন্ত কৰি এটা ন্যায় বিচাৰোঁ যে ইয়াৰ কাৰণে কোন দায়ী